মৰ্ণিং। আশা কৰিছোঁ আপোনালোক ভালে আছে, আমাৰো ভাল। আৰু আজি নৱৰাত্ৰিৰ প্ৰথম দিন। আজি মাতাৰাণীক আজি মই আগতে নৱৰাত্ৰি মানিছিলোঁ, আৰু আজি এইবাৰ কি হ'ল খুচি সৰু আছে, আৰু যিহেতু লঘোণ দিব লাগে সেইকাৰণে গোটেই দিনটো উপবাসে থাকিব লাগে, আৰু সেইকাৰণে মই এইবাৰ নামানিলোঁ, কাৰণ তাই গাখীৰ চাখীৰ খাই থাকেতো এইকাৰণে। আৰু অহাবাৰ মানিম বুলি মই মাতাৰাণীক ক'লোঁ, আৰু প্ৰত্যেকবাৰে মানি আহিছোঁ, খালি যোৱাবাৰ মানা নাই, আৰু যেতিয়া মই প্ৰেগনেঞ্চি আছিলোঁ তেতিয়া মানা নাই, বাকীখিনি মানিছোঁ। কিন্তু মই অহা বছৰ মানিম বুলি মই নিজকে ভগৱানৰ ওচৰত কৈছোঁ যে মই অহা বছৰ মানিম। আৰু আপোনালোকে চাগে পূজাৰ বজাৰ সজাৰ কৰিলে, আমিও কৰিলোঁ। কি কৰিলোঁ মই দেখুৱাম বাৰু, আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, আৰু চাই থাকি মোক কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু এতিয়া মই ৰাতিপুৱা আলু পৰঠা বনাইছিলোঁ, এতিয়া আলু পৰঠা খাম, তাকে চাই থাকিব। এইটো হৈছে আলু পৰঠা আৰু ইয়াৰ চাহ। এতিয়া আলু পৰঠা আৰু চাহ খাম মই আৰু খাই লওঁ। মটৰ আছিলে, আজি ভাবিছোঁ ঠাণ্ডা বতৰ ঘুগনিকে খাওঁ, বৰষুণ দি আছে। আৰু এয়া মটৰখিনি তিয়াই থৈছিলোঁ ৰাতিপুৱাতে, এতিয়া ধুনীয়া হৈ গ'ল। আৰু ইফালে আলু আৰু সেনেকৈ কাটিব লৈছোঁ। কালি আমি মই অলপ ঘৰ চফা কৰিলোঁ, সেইকাৰণে গোটেই ধূলিবিলাক নাকৰ ভিতৰত সোমাই গ'ল, আৰু একদম পূৰা চৰ্দি। আৰু মোৰ বিশেষকৈ এনেকুৱা বেমাৰ আছে যে ধূলি সোমালে মোৰ একেবাৰে চৰ্দি লাগিয়ে যায়। আৰু আমাৰ খুচিজনী এইজনী ধুনু খুচিজনী চাবা বা এইফালে আহা, এইজনী আমাৰ খুচিয়ে গৰম কাপোৰ নিপিন্ধে, গৰম কাপোৰ নলয় গাত। খুচি বদমাছ হৈ গৈছে, আৰু কেঁচা মটৰ খাই আছে ন বেটি, কেঁচা মটৰ খাই আছা? হাই বুলি কোৱা, হাই 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 বুলি কোৱা, হাই। তুমি কি বদমাছি কৰিছা? হা, কিয় কৰিছা বদমাছি? তুমি বদমাছি কৰিছা? কি বদমাছি কৰিছা? দাদা আহিছে, দাদা আহিছে। কি কি ৰেকৰ্ড কৰিলা? কোন আহিছে? এইটো কোন আহিছে? দাদা দাদা আহিছে? কোনে? মুনু আহিছে? মুনু বুলি মাতাচোন। হা, মুনু মাতা, মুনু মুনু। ঘুগনি ৰেডি, এতিয়া খাম আমি। ঘুগনি বনাইছোঁ, আমাৰ ল'ৰাই ঘুগনি খাই বহুত ভাল পায়, এইকাৰণে ঘুগনিটো ৰেডি হৈ গ'ল। এতিয়া আকৌ অকণমান উতলিব আছে, হৈ যাব। কোন নাই? কোন নাই? দাদা কি নাই? কৈ দিয়া দাদা নাই, দাদা নাই, ক'ত গ'ল? মাতিছে দাদাই। झंझनाहट से जल्द आराम पाएं, सेंसोडाइन रैपिड रिलीज के साथ। आनंद तो अच्छी है, पर साबुन शेयरिंग से सकती है, जो शेयरिंग, इसीलिए इंडियन मेडिकल एसोसिएशन द्वारा डेटॉल हैंड वॉश, इसकी अंचुई बूंद दे आम साबुन से 10 गुना बेहतर प्रोटेक्शन, 5 महीने भर की सुरक्षा सिर्फ 30 रुपए में। কোন নাই? দাদা নাই? আছে চোৱা। মুনু দে মুনু মাতা।
মুখত এটা মানে বস্তু এটা বনাইছোঁ, বস্তুটো লগাম আৰু দেখিছে মানে বহুতেই মানে হেৰি হৈ গৈছে মুখখন। আৰু মই যিহেতু মুখত মানে এইটো কি কয় পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰাবলৈ সময় নাই, আৰু ছোৱালীয়ে মোক ইমানখিনি সময় নিদিব ফেচিয়েল কৰাবলৈ, কোনোমতে থ্ৰেডিংখিনি কৰি আহোঁ। এইকাৰণে মানে ঘৰতে বস্তু এটা বনাইছিলোঁ এইটো, আৰু এইটো হ'ল চাউলৰ গুড়ি আৰু লগতে গাখীৰ আছে। মই মানে বনাই মেলি ফ্ৰিজত থৈ দিছিলোঁ, আৰু এতিয়া মই মুখত এপ্লাই কৰিম। তাৰপিছত এতিয়া প্ৰথম এইটো হৈছে মোৰ এতিয়া এইটো স্কিন, তাৰপিছত মই এইখিনি লগাই মেলি আপোনালোকক ধুই মেলি দেখুৱাই দিম বাৰু। আৰু চাউলৰ গুড়িটো অকণমান চাউল তিয়াই থৈ চাউলৰ গুড়ি কৰি আপোনালোকে লগে লগে এপ্লাই কৰিলেও কৰিব পাৰে, নকৰিলেও নাই, পিছতো কৰিব পাৰে। মই গাখীৰ দিছিলোঁ, গাখীৰৰ লগত এনেকৈ, আৰু এইটো থৈ দিওঁ মানে অকণমান যিখিনি লাগে মই সেইখিনি এপ্লাই কৰোঁ, বাকীখিনি আকৌ থৈ দিওঁ, আকৌ পিছত তেনেকৈ। এইটো মই এবাৰ লগাইছোঁ আৰু এবাৰ লগাওঁতে বহুতখিনি ৰিজাল্ট পাইছোঁ, আৰু আজি লগাম, তাকে আপোনালোকক দেখুৱাই দিলোঁ। এইখিনি মই বাৰু এতিয়া লগাওঁ, তাৰপিছত আপোনালোকক দেখুৱাই দিম। এইখিনি মুখত এপ্লাই কৰি ল'লোঁ, আৰু এতিয়া মই 10 মিনিট বা 15 মিনিট সময় ৰাখিম, তাৰপিছত আৰু দেখুৱাই থাকিম তেনেকৈ। এতিয়া দেখিছেনে, এনেকৈ এপ্লাই কৰি ল'ব আপোনালোকেও। মই গলত কৰা নাই, কাৰণ গলত এতিয়া মোৰ ঠাণ্ডা লাগিছে, গলত এনেকৈ লগাবলৈ বা ধুবলৈ মন নাই। খালি মুখখন এনেকৈ মুচি দিম বা ধুই দিম, আৰু এইখিনি লগোৱাৰ পিছত বা এইখিনি কৰাৰ পিছত মুখখন স্কিনখন যে এনেকুৱা ধুনীয়া লাগে কি ক'ম আৰু। তাৰপিছত তেনেকৈ এয়া, আৰু স্কিনটো চাউলৰ গুড়ি আৰু হেৰি লগত যে বহুতেই ধুনীয়া হয়। মোৰ আগতে এইবিলাকত বহুত তিল আছিলে, এতিয়া নাইকিয়া হৈ গৈ আছে। সেইটো তেনেকৈ মই আকৌ ধুই মেলি মই দেখুৱাম বাৰু। এয়া মই ধুই দিলোঁ, আৰু একদম চুই ইমান মৰম লাগিছে স্কিনটো, মানে আপোনালোকে এপ্লাই কৰি চালে চাব পাৰে, বহুতেই ধুনীয়া হয়। আৰু চাউলৰ গুড়িটো এনেই বেয়া নহয়, গাখীৰটো আপোনালোকে জানেই গাখীৰো বেয়া নহয়। আৰু যেতিয়া এপ্লাই কৰি উঠিব, আপোনালোকে ধুই মেলি ল'ব, তেতিয়া আপোনালোকে নিজে নিজে গম পাব স্কিনখন মানে ইমানেই ধুনীয়া হৈ যায়। আৰু দেখিছে এয়া, এনেই গলতো ল'লে লগাব পাৰে, কিন্তু মই আজি গলত লগোৱা নাই। মই আগতে লগাইছিলোঁ, কিন্তু এতিয়া মানে ঠাণ্ডা বহুত, কোনোমতে মুখত লগাই ধুই দিলোঁ, মানে এনেকুৱা ঠাণ্ডা লাগিছে, বৰষুণ দি আছে ইয়াতে এনেকৈ। এয়া এতিয়া ইয়াতে মই এল'ভেৰা জেল লগাব লাগে, কিন্তু মোৰ এল'ভেৰা জেল নাই। এটা জেল আছে, সেইটো জেলে লগাই দিম। উঠাই দিয়ে। এইফালে আমাৰ ছোৱালী শুই আছে ইয়াতে, তাইক শুৱাই থৈছোঁ। তাই শোৱাৰ পিছতহে মই যিকোনো কাম কৰিব পাৰোঁ। মই এইটো জেল লগাম, এইটো মোৰ বহুতেই মানে ভাল পাইছোঁ মই এইটো জেল লগাই। আৰু এইটো জেল লগাম এতিয়া মুখত। আৰু এইবিলাক কাম যে মই ছোৱালী শোৱাৰ পিছতহে কৰিব পাৰোঁ, নহ'লে কৰাগৈ নহয়, কাৰণ তাই মোক কৰিব নিদিয়ে, মা কৰিয়ে থাকে এনি টাইম। আৰু অকণমান সময় মই বহিবও নোৱাৰোঁ তাইৰ লগত, তাই ধৰি টানি নিয়ে, সেইকাৰণে এইবিলাক সেনেকুৱা নহয়। এয়া মুখখন, আৰু এতিয়া এইটো ক্ৰীম এপ্লাই কৰোঁ। ক্ৰীম নহয় একচুৱেলি, এইটো এল'ভেৰা জেলৰ নিচিনাই, এইটো লগাই দিম এতিয়া। আৰু এয়া লগাই ল'লোঁ সেইটো জেলটো। আৰু আপোনালোকেও যদি লগাই পাইছে এইটো জেলটো, মোক কমেণ্ট কৰি জনাবচোন দেই, কেনেকুৱা পাইছে। কিন্তু মই যে মোৰ আগতে গালবিলাকত ইয়াতে অকণ আছে বাৰু, কিন্তু এনেকুৱা মানে তিল আছিলে, গালত আছিলে, নাকত আছিলে, এইখন গালতো অকণ আছে, কিন্তু এনেকুৱা বহুতেই আছিলে স্কিনত। মানে কি হয়, ল'ৰাক যেতিয়া মই স্কুললৈ অনা নিয়া কৰিছিলোঁ, তেতিয়া মানে ঘপক ওলাই যাওঁ, এইটো কি কয় ছাতি তাতি নোলোৱাকৈ, গাড়ীতে যাওঁ, কিন্তু অকণমান স্কুললৈ যেনিবা অকণমান খোজকাঢ়ি যাব লাগে, এইখিনি মই ছাতি নোলোৱাকৈ যাওঁ। তেনেকৈ যাওঁতে যে হেৰি হৈছিলে, এইটো কি কয় ৰ'দৰ কাৰণে ডাকি মেলি একদম অৱস্থা নাইকিয়া হৈ গৈছে। কিমান কি লগাইছিলোঁ, তথাপিও মানে ভাল পোৱা নাছিলোঁ। কিন্তু এইটো ক্ৰীম লগাইছিলোঁ, আৰু ইয়াৰে লগত আৰু এটা ক্ৰীমেই হয়, ডে ক্ৰীম, তেনেকুৱাকৈ লগাইছিলোঁ। এইকেইটা লগোৱাৰ পিছত যে মোৰ স্কিনটো ইমানেই ধুনীয়া হৈছে, মানে মই নিজে গম পাইছোঁ যে এইবিলাক মানে বহুতখিনিয়ে কমি গৈছে। এতিয়া মানে বহুতখিনিয়ে নাই।
আগতে যিমান আছিলে মুখখনত দাগ নহয়, খালি এই ডাৰ্ক স্পট বুলি কয় এইকেইটা, সৰু সৰুকেইটা এইকেইটা সেইখিনিয়ে আছিলে, বেছি ডাঙৰ ডাঙৰ দাগ নহয় আকৌ, খালি এইকণ আছিলে। কিন্তু এতিয়া মানে বহুতখিনি কমিছে, সেয়া বহুতখিনিয়ে কমিছে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। গুড নাইট।